দেখিছিলোঁ এজন মানুহে ৰিক্সা চলাই আৰু ৰিক্সা চলাই কষ্ট কৰি এটা পকাৰ ঘৰ বনাইছিল আৰু বেকি নদীৰ খহনীয়াত পকাৰ ঘৰটো ধ্বংস হৈছিল মানুহগৰাকীয়ে কান্দি কান্দি টিভিৰ আগত বাইট দিছিলে যে মোৰ সকলো শেষ হৈ গ'ল আৰু সেইখিনি সময়তে সন্মানীয় বিধায়ক চেয়াৰমান আলী ডাঙৰীয়া আৰু আমাৰ জুনিয়ৰ বিধায়ক ডাঙৰীয়ায়ো মোক যোগাযোগ কৰিছিল আৰু এই অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা ল'বলৈকে মোক আহ্বান জনাইছিল মই সদনক পুনৰবাৰ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া যে সেই ভিডিঅ'টোৱে মোৰ মগজুত এনেকৈ ক্ৰিয়া কৰিছিল মই অত্যন্ত দুঃখিত হৈছিলোঁ অত্যন্ত দুখ লগা এটা পৰিৱেশ হৈছিল ঘৰ এটা বনোৱাটো বহুত কষ্ট তাতে এজন ৰিক্সা চালকে কিমান কষ্ট কৰি এটা ঘৰ বনাইছে সেইটো মই অনুধাৱন কৰিছিলোঁ আৰু মই তেতিয়া কি কৰিলোঁ যিহেতু এই কামখিনি আমাৰ এডিবিত চলি আছিলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আণ্ডাৰত চলি আছিলে মই যিগৰাকী এডিবিৰ অফিচাৰ অসমত সেইখিনি সময়ত আছিলে তেখেতক মই নিজে গৈ আমাৰ ফেমাৰ অফিচলৈকে মাতি আনি নিজে তেখেতক অনুৰোধ কৰি এই কামখিনি কৰিবলৈকে তৎপৰ হ'বলৈকে অনুৰোধ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া আমাৰ ৰিকুৱেষ্টত তেখেতে প্ৰায় 39.5 কোটি টকা আৰু 6 কোটি টকা 6 কোটি টকা লেণ্ড একুইজিশ্যনৰ কাৰণে আৰু 39 কোটি টকা গৰাখহনীয়াৰ কাৰণে তেখেতে অনুমোদন দিছিলে আৰু কামখিনি আমি কৰিবলৈকে সক্ষম হৈছোঁ কামখিনি পূৰ্ণগতিত এতিয়া চলি আছে তেখেতে যিটো কোৰ্ট কেছৰ কথা মই আগৰ বিধানসভাটো উত্তৰ দিছিলোঁ যে আমি এডিবিত কিয় কৰিব পৰা নাই কেইগৰাকীমান ব্যক্তি গৈ কোৰ্টত গ'ল হাইকোৰ্টৰ পৰা আমি এতিয়ালৈকে যেহেতু ছাবজুডিচ হৈ আছে আমি মেটাৰটো টেক আপ কৰিব পৰা নাই কিন্তু তেখেতে এটা ভাল কথা কৈছে তেখেতলোকে যদি সেই যিকেইগৰাকী ব্যক্তিয়ে কোৰ্টত গৈ কেছ কৰিছে তেওঁলোকৰ লগত যদি আলোচনা কৰি কেছটো যদি উঠাই দিয়ে তাৰ পাছত আমি এডিবিক এপ্ৰ'চ কৰিম ইমিডিয়েটলি মই ক'ব নোৱাৰোঁ বিকজ আমি এডিবিক আকৌ এপ্ৰ'চ কৰিব লাগিব যেনেকৈ এই 39.5 আৰু 6 কোটি টকাৰ কামটোৰ কাৰণে মই গৈ তেখেতলোকক ৰিকুৱেষ্ট কৰিছিলোঁ এপ্ৰ'চ কৰিছিলোঁ তেনেকৈ আমি এপ্ৰ'চ কৰিব লাগিব কাৰণ এইটো আচলতে অধ্যক্ষ ডাঙৰীয়া এইটো এডিবিয়ে আমাক কোনো ধৰণৰ অনুদান নিদিয়ে এইটো এডিবিৰ অনুদান নহয় এইটো ভাৰত চৰকাৰে 90% দিয়ে আৰু অসম চৰকাৰে 10% দিওঁ মানে আমাৰ চৰকাৰৰ টকা কিন্তু এডিবিৰ কিছুমান নিয়ম থাকে বা ৱৰ্ল্ড বেংকৰ কিছু নীতি নিয়ম থাকে তেওঁলোকে সকলো ঘপককৈ গ'লোঁ টকাখিনি লোন দি দিলে তেনেকুৱা নহয় তেওঁলোকৰ কিছুমান ছিষ্টেম থাকে ছিষ্টেমেটিক ৱেত আমি এপ্ৰ'চ কৰিব লাগে তেতিয়াহে তেওঁলোকে আমাক লোন দিয়ে মই তেখেতৰ কথাটো মানিছোঁ যিকেইগৰাকী ব্যক্তিয়ে কেছ দিছিলে তেখেতলোকৰ লগত বিধায়ক কেইগৰাকীয়ে আলোচনা কৰক আৰু পৰৱৰ্তী সময়ত লাগিলে মোৰ ওচৰলৈকে লৈ আহক আমি কোৰ্টৰ বাহিৰত কিবা ছেটেলমেণ্ট কৰিব পাৰোঁ নেকি তাৰ পৰাই গৈ তেওঁলোকে যদি কেছটো কোৰ্টত উঠাই দিয়ে তাৰ পাছত যদি আমি এডিবিক এপ্ৰ'চ কৰোঁ বা এডিবিয়ে নহয় আমাৰ অন্য শিতানতো ডেফিনেটলি আমাৰ পুঁজি থাকে আমাৰ SOPDটো থাকে আমাৰ নিজাটো থাকে RIDFটো থাকে পৰৱৰ্তী সময়ত এই কামখিনি কৰিবলৈকে মই চেষ্টা কৰিম বুলি আপোনাক মই প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ যথেষ্ট মই ভাল পাইছোঁ এতিয়া খালি মন্ত্ৰী মহোদয়ক এটা কথা মই জনাব খোজো যে এডিবিৰ কাৰণে আমাৰ এই বহুৰিটো বাগবৰ ইট ৱাজ ইন দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি সেক্টৰ একমাত্ৰ কেছৰ কাৰণে ড্ৰপ হৈ আছে এতিয়া আপোনাৰ আশ্বাস মতে আমি উদ্যোগ কৰিম কেছটো উঠাই ল'ম কিন্তু আপোনালৈ এটা অনুৰোধ থাকিব যাতে আপুনি বেকিটো যেনেকৈ কৰিলে স্পেচিয়েল ইনিচিয়েটিভ লৈ যাতে এইটো যিমান সোনকালে পাৰে কৰে নহ'লে কেছটো উইথড্ৰ হ'ল ইফালে চেংচনো নহ'ল আমাৰ 3জন MLAৰ মূৰ্তি পুৰিব আৰু গতিকে এইটোৱে অনুৰোধ ৰাখিছোঁ আপোনাক ইতিমধ্যে কৈছোঁ মই চিৰিয়াছ এপ্ৰ'চ লৈ তেখেতলোকক অনুৰোধ কৰিম আৰু অকল মই আকৌ কৈছোঁ যে অকলটো এডিবিয়ে নহয় আমাৰ বেলেগ শিতানতো আমাৰ পুঁজি আছে ডেফিনেটলি এইবাৰ বহৰী বৰপেটাত আমি কেইবাটাও কাম নিদাতেই হওক RIDFতে হওক দিছোঁ মই স্পেচিফিক মোৰ এই মুহূৰ্তত মনত নাই কিন্তু কেইবাটাও কাম দিয়া মোৰ মনত আছে গতিকে অন্য পুঁজিৰেও হয়তো এইখিনি কাম কৰিবলৈকে চেষ্টা কৰিম থেংক ইউ নেক্সট কুৱেশ্যন শ্ৰী বিদ্যা সিং ইংলেণ্ড জাষ্ট এটা কথা এডিবি ডাঙৰ এনে আপোনালোকে দুইজনে পঢ়ি লওক সলিউশন নহব আপুনি মন্ত্ৰীৰ লগত কথা পাতি লওক দিয়ক বাৰু প্লিজ মেইন সলিউশনৰ কাৰণে এডিবি অলৰেডি অভাৰ অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনত দি আছে অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী যি উত্তৰ দিছে ক খ ঘ যিটো উত্তৰ দিছে ঠিকেই মানুহজনক মানে কি কয় নিৰামিষ গতিকে কেতিয়াও সন্মানীয় অধ্যক্ষ ডাঙৰীয়া যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে গণ অধিকাৰ কাকতত প্ৰকাশিত মিছামাৰীত অনলাইন জুৱাৰ ব্যাপক পয়োভৰে
ধ্বংস কৰিছে নৱ প্ৰজন্মৰ জীৱন শীৰ্ষক বাতৰি সন্দৰ্ভত আমাৰ সন্মানীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াই যি 301ৰ যোগেদি প্ৰশ্ন উপস্থাপন কৰিছে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেখেতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কেনেকৈ আমাৰ চৰকাৰে খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত এগৰাকীও খুটখুৰক থাকিবলৈ দিয়া নহব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে আৰু খুটখুৰৰ বিৰুদ্ধে তীব্ৰতাৰে অভিযান চলাইছে সন্মানীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে এটো একে পৰ্যায়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ অনলাইন জুৱাটো আমাৰ অসমত নিষিদ্ধ সেই নিষিদ্ধ এটা ব্যৱস্থা লৈ মানুহক জুৰুলা কৰাটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰো তাৰ বিৰুদ্ধেও আমি তীব্ৰভাৱে অভিযান চলাম বুলি সদনক আশ্বস্ত কৰিছো আৰু এই যিটো পাৰ্টিকুলাৰ আমাৰ মিছামাৰীৰ অনলাইন জুৱাৰ ব্যাপক পয়োভৰ এই কেছটোৰ বিষয়ে মই আপোনাক জনাব বিচাৰিছো সন্মানীয় অধ্যক্ষ ডাঙৰীয়া শোণিতপুৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু কেছ নাম্বাৰটো হৈছে মিছামাৰী PS কেছ নাম্বাৰ 11/204 U/S 13/14 আসাম বেটিং এণ্ড গেম্বলিং এক্ট 1970 এই গোচৰৰ পদকীয়া জালাল শেখ বৰ্তমান পলাতক অৱস্থাত আছে অসম আৰক্ষীয়ে সকলো ধৰণৰ জুৱাৰ ওপৰত কঠোৰ ব্যৱস্থা ইতিমধ্যে লৈ আহিছে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া অনলাইন জুৱা ছ'চিয়েল নেটৱৰ্কৰ দ্বাৰা প্ৰচাৰ হয় আৰু সেইবাবে প্ৰলোভন দেখুৱাই গ্ৰাহকক আকৰ্ষিত কৰিব বিচাৰে আৰু শেষত গ্ৰাহকসকলে এনেকুৱা জুৱাৰ এপছৰ পৰা প্ৰবঞ্চিত হয় যেহেতু এইটো অনলাইন ব্যৱস্থা সেইবাবে যিকোনো সহজ সৰল ব্যক্তি প্ৰলোভনত এনে প্লেটফৰ্মত জড়িত হৈ যায় আৰু শেষত প্ৰবঞ্চনাৰ বলি হয় অধ্যক্ষ ডাঙৰীয়া এই অপৰাধ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে বহু ব্যৱস্থা ইতিমধ্যে হাতত লৈছে অসম আৰক্ষী ছ'চিয়েল মিডিয়া ৱেবছাইট ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামৰ দ্বাৰা ব্যাপক প্ৰচাৰ কৰা আৰু বিভিন্ন ধৰণৰ সজাগতা সভাৰ দ্বাৰা ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হৈছে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া 2023 চনৰ জুলাই মাহত অসম আৰক্ষীয়ে 2খন চাইবাৰ আৰক্ষী থানা আৰু 2খন চাইবাৰ আৰক্ষী চকী ইতিমধ্যে স্থাপন কৰিছে তাৎক্ষণিকভাৱে প্ৰবঞ্চিত গ্ৰাহকক সহায় কৰাৰ বাবে অপৰাধ তদন্ত বিভাগত টোল ফ্ৰী নম্বৰ 1930 স্থাপন কৰা হৈছে এই ক্ষেত্ৰত ভুক্তভোগীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে অধ্যক্ষ ডাঙৰীয়া আমাৰ বহু ব্যক্তিয়ে এই বাতৰিটো এই পাৰ্টিকুলাৰ কেছটো পেপাৰত ওলোৱাৰ কাৰণে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিছে কিন্তু সাধাৰণতে যিসকল প্ৰবঞ্চিত হয় তেওঁলোকে গৈ আমাৰ থানাত কেছ নকৰে হয়তো ভাবে তেওঁলোকে লাজ পাই তেওঁলোকে নিজেই তাতে ইনভলভ হৈছিলে গতিকে লাজু পাব পাৰে বা তাৰ পৰা একো ফলাফলো নোলাব পাৰে এনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰ কাৰণে যিসকল প্ৰবঞ্চনাৰ বলি হয় তেওঁলোকে গৈ আমাৰ পুলিচত বা থানাত কেছ দাখিল নকৰে গতিকে আমি সজাগতাৰ সৃষ্টি আৰু কৰিব লাগিব অসম আৰক্ষীয়ে ইতিমধ্যে মই কৈছো আমি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰৰ যোগেদি বা বিভিন্ন সজাগতা খবৰৰ যোগেদি আমি এই ক্ষেত্ৰত সজাগ কৰিবলৈকে প্ৰচেষ্টা চলাইছো গতিকে আমিও সকলোৱে আমি আহ্বান জনাম আমাৰ বিধায়কসকলকো আহ্বান জনাম আমাৰ যিসকল সমাজৰ আগ্ৰহীয় ব্যক্তি আছে তেখেতসকলকো আহ্বান জনাম যাতে এই অনলাইন জুৱাত আমাৰ যিসকল নিৰীহ ব্যক্তি প্ৰলোভিত হৈ অংশগ্ৰহণ নকৰে আৰু যাতে প্ৰবঞ্চিত নহয় সকলোকে আমি সজাগ কৰিবলৈকে অনুৰোধ জনাম ধন্যবাদ